কি ক'ব 5 ষ্টাৰ জাতীয় বিদ্যালয় এবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত কেনেধৰণৰ ফলাফল কৰিছে? হয়, 2025 চনত যেটো ফলাফল ঘোষণা হ'ল, আমাৰ 5 ষ্টাৰ জাতীয় বিদ্যালয়ৰ পৰা মুঠ 62জন ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল। তাৰে ভিতৰত 62জন ছাত্ৰ ছাত্ৰীয়ে পাছ কৰিবলৈ সক্ষম হৈছে আৰু টোটাল 54জন ছাত্ৰ ছাত্ৰীয়ে ফাৰ্ষ্ট ডিভিজন পালে। তাৰে ভিতৰত 4জনে ডিষ্টিংশ্যন পালে আৰু 7জনে ষ্টাৰ নম্বৰ পালে। সৰ্বোচ্চ 93.5 93.5% লৈ পেলাই সুনাম কঢ়িয়াই আনিছে। লগতে ইয়াৰ কাৰণে মই মোৰ বিদ্যালয়ত 10মান শ্ৰেণীৰ যিবিলাক ছাৰ বাইদেৱে অশেষ পৰিশ্ৰম কৰি পেলাই তেওঁলোকে পাঠদান কৰিছে, তাৰ কাৰণে মই তেওঁলোকক মোৰ তৰফৰ পৰা আন্তৰিকভাৱে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ বিদ্যালয় পৰিচালনা সমিতিক। তেখেতে আমাৰ এই পিছপৰা অঞ্চলত এখন শিক্ষাৰ প্ৰতিষ্ঠান মুকলি কৰি দি পেলাই পিছপৰা অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক সুশিক্ষা দান কৰাৰ কাৰণে এটা সুবিধা কৰি দিছে। আজি তেওঁলোকে এই সুবিধাটো কৰি দিছে কাৰণেই আমি একেলগে যুটীয়াভাৱে প্ৰচেষ্টা কৰি পেলাই আজি সেই সুনামটো আমি আমাৰ 5 ষ্টাৰ জাতীয় বিদ্যালয়ে আনিবলৈ সক্ষম হৈছোঁ। ইয়াৰ কাৰণে মই এজন অধ্যক্ষ হিচাপে মোৰ আন্তৰিক তৰফৰ পৰা মই পৰিচালনা সমিতি, এডভাইজৰী বডি, মোৰ শিক্ষক শিক্ষয়িত্ৰীসকল লগতে ছাত্ৰ ছাত্ৰীসকলক মই আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যিসকল অভিভাৱক অভিভাৱিকাই অশেষ কষ্ট কৰি পেলাই তেখেতসকলৰ ল'ৰা ছোৱালীক সময়মতে পঢ়াত বহাইছে, খবৰ লৈছে, সদায় স্কুলত পঠাইছে। গতিকে তেওঁলোকক মই সঁচাকৈয়ে আন্তৰিকভাৱে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি সমূহ ছাত্ৰ ছাত্ৰী যিবিলাকে মেট্ৰিক পৰীক্ষাত পাছ কৰিলে, সেই ছাত্ৰ ছাত্ৰীসকলক মাতি আনি পেলাই আজি গ্ৰেট জয় ডে হিচাপে মই তেওঁলোকক মাতি আনি পেলাই শুভেচ্ছা জ্ঞাপন কৰি দিছোঁ, যাতে এই ছাত্ৰ ছাত্ৰীসকলে আগফালে হায়াৰ ছেকেণ্ডেৰীত নামভৰ্তি কৰি পেলাই যাতে সুশিক্ষা লৈ পেলাই ভাল ৰিজাল্ট কৰি তেওঁলোকে মনে বিচৰা ধৰণে মানুহ হ'ব পাৰে, আমাৰ সমাজখনৰ এটা সেৱা আগবঢ়াব পাৰে। তাৰ কাৰণে আজি এনেকুৱা এটা মই অনুষ্ঠান আয়োজন কৰিছিলোঁ। ইছলাম, কোনটো স্কুলত পঢ়িছিলা? মই 5 ষ্টাৰ জাতীয় বিদ্যালয়ত পঢ়ি এইবেলি মেট্ৰিক পৰীক্ষাত 94% পাবলৈ সক্ষম হৈছোঁ। এইবেলি মেট্ৰিক পৰীক্ষাত কিমান পাৰ্চেণ্ট পাইছা তুমি? 94। কি ক'বা, তুমি যে ৰিজাল্ট কৰিছা, ৰিজাল্ট কৰি তুমি কি অনুভৱ কৰিছা? ভাল লাগিছে, মই বিচৰা মতে হোৱা নাই, আৰু অলপ পাব লাগিছিল। ঘৰত কেনেধৰণে প্ৰস্তুতি চলাইছিলা? আৰু চলাইছিলোঁ ভালদৰে। কিমান সময় ষ্টাডি কৰিছিলা? মই 12 ঘণ্টামান পঢ়িছিলোঁ। তোমাৰ বেষ্ট গাইডাৰ কোন আছিল? প্লিজ গাইড ছাৰ মেমসকলে ভালদৰে গাইড কৰিছিল। ঘৰত মা দেউতা। ভৱিষ্যতে কি হ'ব বিচাৰা? ভৱিষ্যতে মই এজন ভাল ডক্টৰ হ'ব বিচাৰোঁ। ডক্টৰ কি হ'ব? ডক্টৰ হ'ব বিচাৰোঁ, এইকাৰণে মই সমাজ সেৱা কৰিব বিচাৰোঁ, সেইকাৰণে ডক্টৰ হ'ব বিচাৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।